নমস্কাৰ প্ৰভাত বৰা ইউটিউব চেনেলত সকলোকে স্বাগতম। আজি শিক্ষা সম্বন্ধীয় এটা বিশেষ ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগলৈ আহিছোঁ। বিশেষ বুলি এইটো কাৰণেই কৈছোঁ, বৰ্তমান সময়ত ইউডাইছৰ কাম চলি আছে। এই ইউডাইছৰ কাম চলি থকাৰ সময়ত সকলো বিদ্যালয়ে প্ৰায় এইখিনি ইউডাইছৰ কাম সম্পূৰ্ণ কৰিছে। যি প্ৰমোচনৰ কাম হওক, ইউডাইছৰ প্ৰগ্ৰেছ 2023-24 যিটো নেকি আপডেট কৰিব লাগে, ষ্টুডেণ্টখিনি আপডেট কৰিব লাগে প্ৰগ্ৰেছন এক্টিভিটি, সেইখিনি কামো কমপ্লিট হৈ উঠিছে। কিন্তু এতিয়ালৈকে ইউডাইছত ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ বাহিৰে বাকী শ্ৰেণীসমূহত কৈছে ষ্টুডেণ্ট এড কৰিবলৈ দিয়া নাই। ষ্টুডেণ্ট এড কৰিব দিয়া নাই। এতিয়া দেখা পোৱা গৈছে প্ৰথম আৰু ক শ্ৰেণীত আমি যিখিনি ষ্টুডেণ্ট আছে সেইখিনি এড কৰিছোঁ, কিন্তু কোনোবা এজন ষ্টুডেণ্ট ক্লাছ 5ৰ পৰা প্ৰমোট হৈ পেলাই প্ৰমোশ্যন লৈ পেলাই তেওঁ ক্লাছ 6ত গৈছে। কিন্তু ক্লাছ 6ত যিখন বিদ্যালয়লৈ গৈছে সেই বিদ্যালয়খনে কি আছে এতিয়ালৈকে সোমাব পৰা নাই, তেওঁলোক তাত নাই। সেই ষ্টুডেণ্টখিনি আমি কেনেকৈ আনিম? বিশেষকৈ কি ক্লাছ 6ৰ ক্ষেত্ৰত আমাৰ যিটো নেকি এডৰ সুবিধা দিয়া নাই, বা তেনেদৰে আমাৰ যদি চাওঁ ক্লাছ 8ৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্ট এজন ক্লাছ 9ৰ ক্ষেত্ৰত সেই একে প্ৰব্লেমে দেখা দিছে। গতিকে এই আমি ষ্টুডেণ্টখিনি কেনেদৰে আমি এড কৰিম সেইখিনি আমি জানি লোৱা হওক। সেই জানি ল'বৰ কাৰণে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে এইখিনিৰ কাৰণে যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে গ্ৰহণযোগ্য বুলি ভাবে, এই প্ৰভাত বৰা চেনেলটো যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা শিক্ষা সম্বন্ধীয় ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে অল নটিফিকেশ্যন কৰি ৰাখিব। আৰম্ভ কৰিবৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। এতিয়া মই গ'লোঁ কম ব্ৰাউজাৰত। ইয়াতে যিহেতু মই কম ব্ৰাউজাৰতে কাম কৰি ভাল পাওঁ, ইয়াত কম ব্ৰাউজাৰত গ'লোঁ। সেই কম ব্ৰাউজাৰত গৈ পেলাই ইয়াতে কি কৰিলোঁ, ইউডাইছ মই টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত মই ইয়াতে ইউডাইছ প্লাছত গুচি গ'লোঁ। ইউডাইছ প্লাছত গুচি যোৱাৰ পিছত এইটো ডেস্কটপ মোড কৰি ল'লোঁ। ডেস্কটপ মোড কৰি যাবৰ কাৰণে 3 ডটত আপোনালোকে ওপৰত যিটো 3 ডট আছিলে, এই 3 ডটত গৈ পেলাই আপোনালোকে চোৱাৰ লগে লগে আপোনালোকৰ ডেস্কটপ মোড আহি যাব। যদি আপোনালোকে এণ্ড্ৰইড মোবাইলত কৰিছে, ইয়াতে ডেস্কটপ মোড ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ডেস্কটপ মোড হৈ যাব। ডেস্কটপ মোড হৈ গুচি গ'ল। এতিয়া আপোনালোকে ইয়াতে ইউডাইছ স্কুল ডাটা কেপচাৰ কৰাৰ পিছত আমি যিহেতু ষ্টুডেণ্ট মডুলৰ কাম কৰিছোঁ, গতিকে আপোনালোকে ক'ত যাব লাগিব, ষ্টুডেণ্ট মডুলত যাব লাগিব। এই ষ্টুডেণ্ট মডুলত আমি গুচি গ'লোঁ। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি এতিয়া আমি ষ্টেট ছিলেক্ট কৰিব লাগিব। ষ্টেট আমি আছামত যাব লাগিব। আছামত আমি ক্লিক কৰিলোঁ, গুচি গ'ল। এতিয়া চাওক, আমি কোনোবা এখন স্কুলত যদি ক্লাছ 6ত এড কৰিব বিচাৰিছোঁ, সেই স্কুলখনত এড কৰিবৰ কাৰণে আমাক দুটা বস্তুৰ প্ৰয়োজন হয়। যদি আপোনাৰ আধাৰ নম্বৰ আৰু ষ্টুডেণ্টজনৰ আধাৰ নম্বৰ আৰু ডেট অফ বাৰ্থ যদি সঠিক থাকে, তাৰপিছত পাৰ্মানেণ্ট এডুকেশ্যন যদি আপোনালোকৰ নাম্বাৰ থাকে, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, এই বস্তু তিনিটা যদি থাকে, তেতিয়াহ'লে আপোনালোকে 22-23ত বেলেগখন বিদ্যালয়লৈ নোযোৱাকৈ তাতে আপুনি ষ্টুডেণ্ট ইম্পৰ্ট কৰি ল'ব পাৰিব। যদি আপোনাৰ ষ্টুডেণ্ট ইম্পৰ্ট কৰিবৰ কাৰণে, ইয়াত যিহেতু ইম্পৰ্ট মডুলৰ কথা মই বিশেষকৈ ক'ব লাগিব, আজি ষ্টুডেণ্ট এজন এখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়লৈ আনিব লাগিব। গতিকে তাৰ কাৰণে কি কৰিব লাগিব, যদি আপোনাৰ হাতত ডেট অফ বাৰ্থ নাই, বা স্কুলখন বিদ্যালয়খন আপুনি যিটো ডেট অফ বাৰ্থ আপুনি আধাৰ কাৰ্ডৰ লগত নিমিলে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, যিখন বিদ্যালয়ৰ পৰা ষ্টুডেণ্টজন আহিছে সেই বিদ্যালয়ৰ আপুনি 22-23ৰ ডাইচ খুলিব লাগিব। তাৰ কাৰণে সেই বিদ্যালয়খন, যিখন বিদ্যালয়ৰ পৰা ষ্টুডেণ্টজন আহিছে, সেই বিদ্যালয়খনৰ ইউজাৰ ID আৰু পাছৱৰ্ড আপোনাক লাগিব। পাছৱৰ্ড দি পেলাই আপোনাৰ 22-23ৰ আপুনি ডাটা চাব লাগিব। তাত আপুনি কি পাই যাব, সেই সেই ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থ আৰু পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ আপুনি পাই যাব। সেই দুটা পোৱাৰ লগে লগে আপুনি যিখন স্কুলত ষ্টুডেণ্টজন এড কৰিম বুলি ভাবিছে তাত এড কৰিব পাৰিব। এতিয়া চাওক, মই এই ষ্টুডেণ্ট এজন বেলেগ এখন স্কুলত মই এড কৰিম। সেই স্কুলখনত কি আছে, তেওঁলোকৰ ডেট অফ বাৰ্থ মেচ কৰা নাই। তেওঁলোকৰ বিদ্যালয়ৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে, ডেট অফ বাৰ্থ আছে, তাৰ সৈতে একেলগে মিলা নাই। গতিকে এই বিদ্যালয়খন, যিখন বিদ্যালয়ৰ পৰা আহিছে, সেই বিদ্যালয়খনৰ মই ডাইচ খুলিছোঁ আৰু তেওঁলোকৰ 22-23ৰ মই ৰেকৰ্ড চাম। 23-24ত নাহে, যিহেতু তেওঁ ষ্টুডেণ্টজন অলৰেডি ক্লাছ 5ৰ পৰা প্ৰমোট কৰি দিয়া হ'ল। গতিকে 23-24ত আমি তেওঁক বিচাৰি নাপাওঁ, 22-23তে বিচাৰিম। 22-23 খোলিলোঁ। খোলাৰ লগে লগে চাওক, আমি যিটো ষ্টুডেণ্ট ডেছবৰ্ড, সেই ডেছবৰ্ডতে পাম। ইয়াতে ষ্টুডেণ্টখিনি চাওক, 22-23ৰ ৰেকৰ্ড। ইয়াতে আমি যিহেতু এতিয়া ক্লাছ 5ৰ ষ্টুডেণ্টখিনি কথালৈ আহিছে, গতিকে আমি এই ষ্টুডেণ্টখিনি আমি খুলিব লাগিব। ক্লাছ 5ৰ এই ষ্টুডেণ্টখিনিৰ কাৰণে আমি ইয়াতে যাব লাগিব। ইয়াতে 10টা ষ্টুডেণ্ট আছিলে। ভিউ আৰু মেনেজত আপুনি ক্লিক কৰিব লাগিব।
ভিউ আৰু মেনেজত ক্লিক কৰক ভিউ আৰু মেনেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ষ্টুডেণ্টখিনি আপুনি দেখা পাব এই ষ্টুডেণ্টখিনি আপুনি কোনজন ষ্টুডেণ্ট আপুনি নিব বিচাৰে মই সাপোজ এজন ষ্টুডেণ্ট আপোনালোকক নি দেখুৱাম এই ষ্টুডেণ্টজন ইয়াতে দিব্যজ্যোতি পেগু এই ষ্টুডেণ্টজন চাওক দিব্যজ্যোতি পেগু এই ষ্টুডেণ্টজন মই বেলেগখন স্কুলত এইখন স্কুলত 2022-23 মই খুলি পেলাই তেওঁ ডাটা চাইছোঁ তেওঁ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ মই এনেকৈ ৰাখিছোঁ এইটো হৈছে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ তেওঁ সেই পাৰ্মানেণ্ট একাউণ্ট নম্বৰ আৰু তেওঁ কি হৈছে ডেট অফ বাৰ্থ ইয়াতে পাই গ'লোঁ চাওক এইটো ডেট অফ বাৰ্থ আমি বিচাৰি ফুৰিছিলোঁ কিন্তু যিটো আধাৰ নম্বৰ লগত আধাৰ কাৰ্ডৰ লগত নিমিলে বিদ্যালয়সমূহে কাৰণ যিটো ডাটা আগতে দিছিলে সেই ডাটাটোৰ লগত এতিয়া আধাৰ নম্বৰ যিটো নতুনকৈ বনাইছে তেওঁলোকৰ অমিল গতিকে ষ্টুডেণ্টজন ইম্পৰ্ট কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে গতিকে ইয়াতে আমি যেতিয়া 22-23 এই ষ্টুডেণ্টজনৰ যিটো 22-23 ৰেকৰ্ড সেই 22-23 ৰেকৰ্ড পাই পেলাই আমি দিব্যজ্যোতি পেগু ইয়াতে তেওঁ ডেট অফ বাৰ্থ পালোঁ আৰু কি পালোঁ পাৰ্মানেণ্ট যিটো পাৰ্মানেণ্ট একাউণ্ট নম্বৰ এইটো আমি পালোঁ এই গোটেইকেইটা আমি কালেক্ট কৰি আমি লিখি লৈ পেলাই এই ষ্টুডেণ্টজন এতিয়া আমি ডেট অফ বাৰ্থ পোৱাৰ পিছত এতিয়া আমি নেক্সটখন বিদ্যালয়লৈ যাম এতিয়া আমি এইটো লগ আউট কৰিব লাগিব এতিয়া মই জাষ্ট এটা দেখুৱাইছোঁ গতিকে এইটো লগ আউট কৰি দিলোঁ লগ আউট কৰিবৰ কাৰণে লগ আউট কৰি পেলাই আমি নেক্সটখন বিদ্যালয়লৈ যাম নেক্সটখন বিদ্যালয় আৰু ইউডাইছ আৰু পাছৱৰ্ড দি পেলাই এতিয়া খুলিম যিখন বিদ্যালয় আমি ষ্টুডেণ্টজন নিম মানে ক্লাছ 6লৈ নিম গতিকে এইখন বিদ্যালয় যিখন আপোনাৰ ইউজাৰ আই ডি পাছৱৰ্ড আৰু কি আছে কেপচা দি পেলাই যিখন বিদ্যালয় ক্লাছ 6ত এডমিশ্যন কৰা বা ক্লাছ 6লৈ তেওঁ প্ৰমোট কৰা হৈছে তেওঁ সেই বিদ্যালয়খনলৈ আমি নি দেখুৱাম এতিয়া এয়া লগ ইন কৰিলোঁ এইখন লগ ইন কৰাৰ লগে লগে কি হৈছে এয়া 22 এতিয়া যিহেতু তাৰ 22-23 আমি ইখন বিদ্যালয় আমি ৰেকৰ্ড চালোঁ এতিয়া আমি 23-24 ইয়াত এণ্ট্ৰি কৰিম গতিকে আমি কি কৰিব লাগিব 23-24 আমি ক্লিক কৰিব লাগিব 23-24 ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আমি এতিয়া কি কৰিব লাগিব 23-24 ক্লিক কৰাৰ লগে লগে আমি ইয়াতে ডেস্কটপ মডুললৈ নিলোঁ 23-24 ক্লিক কৰাৰ লগে লগে এই যিকেইটা মডুল আছে আমি ইয়াতে কিহত যাব লাগিব ইম্পৰ্ট মডুলত যাব লাগিব আমি ষ্টুডেণ্টজন কাৰণ ইম্পৰ্ট কৰিম বেলেগখন স্কুলৰ পৰা বেলেগখন স্কুললৈ আনিছোঁ এখন স্কুলৰ পৰা এই বিদ্যালয়খনলৈ আমি আনিম গতিকে আমি প্ৰথমতে ইয়াত যিটো নেকি আছে স্কুল ডাছবৰ্ড লিষ্ট অফ অল ষ্টুডেণ্ট এইখিনিৰ ভিতৰত আমি কি কৰিব লাগিব ইম্পৰ্ট মডুলত গুচি যাব লাগিব বা প্ৰগ্ৰেশ্যন মডুলত গৈ পেলাই ইম্পৰ্টত যাব লাগিব একে কথা ইম্পৰ্ট মডুলত গ'লেও হ'ল ইম্পৰ্ট মডুলতে আমি গৈছোঁ ইম্পৰ্ট মডুলত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে কেইবাটাও আছে ইম্পৰ্ট উইদিন ষ্টেট আৰু ডবক্সৰ পৰাও আনিব পাৰি তাৰপিছত আছে আৰু এটা আছে ইম্পৰ্ট আউটছাইড এতিয়া আমাৰ যিহেতু ষ্টেটৰ ভিতৰতে স্কুল হয় ষ্টেটৰ ভিতৰৰ পৰা আমি স্কুলৰ পৰা এখন বিদ্যালয়ৰ পৰা আনিম গতিকে আমি ইয়াতে ক্লিক কৰিম ইম্পৰ্ট উইদিন ষ্টেট ইয়াতে ক্লিক কৰোঁ আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ইয়াতে এটা বস্তু আছে ইম্পৰ্ট মডুলত যোৱাৰ লগে লগে ইয়াতে চাৰ্চ বাই PEN পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ চাৰ্চ কৰিবৰ কাৰণে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ দি পেলাই ডেট অফ বাৰ্থ দি পেলাই আপুনি ষ্টুডেণ্টজন ইয়ালৈ আনিব পাৰে যদি আপুনি পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো জানে এতিয়া মই এই ষ্টুডেণ্টজনৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ মই নোট কৰি ৰাখি লৈছিলোঁ মই এতিয়া ইয়াতে টাইপ কৰি গৈ থাকিম এই ষ্টুডেণ্টজনৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ইয়াতে এই ষ্টুডেণ্টজনৰ কি আছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ভৰালোঁ তাৰপিছত ডেট অফ বাৰ্থ মই ভৰোৱাৰ পিছত এই দুটা ভৰোৱাৰ পিছত এতিয়া কি কৰিম এতিয়া গোট ক্লিক কৰিম গোট ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টজন কি হৈছে এই বিদ্যালয়খনলৈ গুচি আহিব চাব আপোনালোকে তিনি সহজ হয় এই আমি ক্লিক কৰিলোঁ গোট ক্লিক কৰাৰ লগে লগে এতিয়ালৈকে চাব এতিয়া এই ডাটাখিনি এই ষ্টুডেণ্টজনৰ ডাটাখিনি আহি গ'ল দিব্যজ্যোতি পেগু বুলি আহিলে ইয়াৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ শুদ্ধ হয়নে আধাৰ নাম্বাৰ দিয়া আছিলে এইটো আহি গ'ল ক্লাছ 6লৈ ইয়াত প্ৰমোশ্যন কৰা হৈছে এতিয়া প্ৰগ্ৰেশ্যন যিখন ষ্টেটাছ 22-23 প্ৰগ্ৰেশ্যন ষ্টেটাছটো ইয়াতে আছে ইয়াতে তেওঁক যিটো প্ৰমোশ্যন কৰা হৈছিলে 45% নম্বৰ আৰু 2220 এই ৰেকৰ্ডখিনি ইয়াতে আছে এতিয়া ইয়াত 2023 আৰু 24 তেওঁ যিহেতু এডমিশ্যন ল'লে গতিকে তেওঁ কিহত লৈছে এডমিশ্যন ক্লাছ 6ত লৈছে গতিকে ক্লাছ 6টো ইয়াতে কি কৰিব ইয়াতে ক্লিক কৰিব লাগিব ক্লাছ 6টো ক্লিক কৰিলোঁ ছেকশ্যন কি ছেকশ্যন এডমিশ্যন লৈছে বোলে এই ছেকশ্যন এডমিশ্যন এই ছেকশ্যনটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াত ডেট অফ এডমিশ্যন কি তাৰিখে এডমিশ্যন লৈছিলে 01 যিটো যে এটা তাৰিখ দিব লাগিব 04 এইটো এপ্ৰিলৰ 1 তাৰিখে এডমিশ্যন লৈছিলে গতিকে এই ডাটাখিনি ভৰোৱাৰ পিছত
এতিয়া ইয়াত ইম্পৰ্টত চোৱাৰ লগে লগে এই ইম্পৰ্টটো ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন ইয়ালৈ গুচি আহিব চাব মই আপোনালোকক প্ৰেক্টিকেলি লাইভত আপোনালোকক দেখুৱাইছোঁ ইম্পৰ্ট মই এতিয়া ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা বস্তু আহিছে এই বস্তুটো আপোনালোকে পঢ়ি লওক আৰ ইউ চিয়'ৰ টু ইম্পৰ্ট দ্য ষ্টুডেণ্ট দিব্যজ্যোতি পেগু ক্লাছ 2023-24 6 তাৰমানে 2023-24 তেওঁক 6লৈ অনা গৈছে টু ক্লাছ টু বি ইম্পৰ্টেড এডমিটেড ক্লাছ 6 তেওঁ 6লৈ ইম্পৰ্টেড কৰা গৈছে বা এডমিটেড কৰা গৈছে সেইটো হয় নে নহয় যদি হয় তেতিয়াহ'লে কনফাৰ্মত কি আছে ক্লিক কৰিব লাগে কনফাৰ্মত ক্লিক কৰিব লাগে এতিয়া মই যিহেতু হয় কনফাৰ্মত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে চাওক এয়া ছাকচেছফুলি ইম্পৰ্টেড অলৰেডি ইয়াতে ইম্পৰ্ট হৈ গৈছে ষ্টুডেণ্টজন আহি গৈছে আৰু প্ৰেক্টিকেলি আমি হয় নে নহয় এতিয়া চাম এইটো ইম্পৰ্ট ছাকচেছফুলি হৈ গ'ল গতিকে আমি এতিয়া কি কৰিম আমি ষ্টুডেণ্টজন ইয়ালৈ আহিলে নাই তো চাবৰ কাৰণে ক'ত যাব লাগিব স্কুল ডাছবৰ্ডত যাব লাগিব স্কুল ডাছবৰ্ডত যোৱাৰ লগে লগে আমি দেখা পাম আমি স্কুল ডাছবৰ্ডত ক্লিক কৰিম এতিয়া স্কুল ডাছবৰ্ডত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াত 3টা ক্লাছ আছে চাওক 3টা ক্লাছৰ এতিয়া 6ত যিহেতু 6ত ষ্টুডেণ্টজন আহিছে গতিকে 6ত আমি কি কৰিম চাওঁ ষ্টুডেণ্ট ভিউৰ মেনেজত যাব লাগিব এই ষ্টুডেণ্ট চাবৰ কাৰণে ভিউ আৰু মেনেজত যাব লাগিব ক্লাছ 6ৰ যিটো নেকি ক্লাছ 6ৰ এগেইনষ্টত যিটো ভিউ আছে এইটো ক্লাছ 6 এই ক্লাছ 6ৰ এগেইনষ্টত যিটো ভিউ এণ্ড মেনেজত আছে এই ভিউ এণ্ড মেনেজত যাব লাগিব ইয়াতে ক্লিক কৰিব লাগিব এই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আমাৰ ৰেকৰ্ডটো আহি যাব চাওক এই দিব্যজ্যোতি পেগু এই ষ্টুডেণ্টজন আহি গ'ল ডেট অফ বাৰ্থ সেইটো ছেইম আহি গ'ল আৰু ইয়াতে কি কৰিব লাগিব নট ষ্টাৰ্টেড বুলি আহিছে এই ষ্টুডেণ্টজন ইয়ালৈ আমি যিহেতু 22-23ৰ পৰা এই ষ্টুডেণ্টজন আমি এই বিদ্যালয়খনে এডমিশ্যন কৰাইছোঁ আহি গৈছে কিন্তু ইয়াত এই ষ্টুডেণ্টজন অহাৰ পিছত তাত যিখিনি স্কুল প্ৰফাইল আমাৰ এই স্কুলখনৰ নতুনকৈ ইয়াতে আমি অনা হৈছে ইয়াতে কিন্তু আকৌ তেওঁ কি কৰিব লাগিব জিপি জেনেৰেল প্ৰফাইল জিপি ইপিএফপি জেনেৰেল প্ৰফাইল এডুকেশ্যন প্ৰফাইল আৰু ফেচিলিটি প্ৰফাইল এই প্ৰফাইলকেইটাত এডুকেশ্যন প্ৰফাইল নহয় এনৰলমেণ্ট প্ৰফাইল এই প্ৰফাইলকেইটা কি হৈছে আপডেট কৰিব লাগিব ইয়াৰ পিছত আপডেট কৰিব লাগিব সেই আপডেট আপোনালোকে কেনেকৈ কৰিব জানে এইটোৱে আছিল এটা অতি সহজ চাওক এখন বিদ্যালয়ৰ পৰা যেতিয়া এজন ষ্টুডেণ্ট প্ৰমোট কৰি দিয়া হয় বেলেগ এখন বিদ্যালয়লৈ যেতিয়া ইম্পৰ্ট কৰা হয় ইম্পৰ্ট কেনেকৈ কৰিব লাগে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ যদি ডেট অফ বাৰ্থ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ আপোনালোকে পাই যায় ষ্টুডেণ্টজনৰ আৰু ডেট অফ বাৰ্থ যদি পাই যায় এই বেলেগ যিখন বিদ্যালয়ৰ পৰা আহিছিলে সেই বিদ্যালয়খনলৈ আপোনালোকে ডাইৰেক্ট নগ'লেও হ'ব যদি কেনেবাকৈ আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে নাই পোৱা তেতিয়া বা ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত সৈতে নিমিলে তেতিয়াহ'লে আপোনালোকে সেই বিদ্যালয় এখনলৈ যাব লাগিব সেই বিদ্যালয়খন ডাইৰেক্টটো খুলিব লাগিব আৰু খুলি পেলাই ৰেকৰ্ডটো ক'ত চাব লাগিব 2022-23ৰ ৰেকৰ্ড চাব লাগিব 23-24ত চালে আপোনালোকে নাপায় কাৰণ অলৰেডি ষ্টুডেণ্টৰ প্ৰমোশ্যন কৰি দিয়া গৈছে গতিকে 22-23ত আপোনালোকে চালে ক্লাছ 5ৰ ৰেকৰ্ড চোৱাৰ লগে লগে ডেট অফ বাৰ্থ পাব সেই ডেট অফ বাৰ্থটো ইয়াত ইম্পৰ্ট মাৰি দিয়াৰ লগে লগে এই যিখন বিদ্যালয় এডমিশ্যন কৰিছে সেই বিদ্যালয়খনলৈ আহি যাব ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে বা আপোনালোকে উপকৃত হৈছে বুলি ভাবিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ